আৰু এটা কথা ওলাই আছে খুব চৰ্চাত আছে মই উপায় নাই মই আপোনাক সুধিছোঁ যে কেনেবাকৈ আপোনাৰ কোনোবা আত্মীয় বা আপোনাৰ ভাতৃ ইয়াৰ নিৰ্মাণত জড়িত আছিল নেকি মোৰ আত্মীয়টো বেলেগ কথাই কলিয়াবৰৰ কোনো এজন কণ্ট্ৰেক্টৰে এই মাথাউৰি নিৰ্মাণৰ কাম কৰা নাই মানে কলিয়াবৰৰ কোনোবা কণ্ট্ৰেক্টৰ হ'লেও মোৰ কিবা সুসম্পৰ্ক থাকিব পাৰে বুলি ভাবিবতো কলিয়াবৰৰ কোনো কণ্ট্ৰেক্টৰে ইয়াত কাম কৰা নাই ইয়াত ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ অসমৰ তেনেকুৱা কোনোবা গুৱাহাটীৰ কোনোবা কৰবাৰ তেওঁলোকে ইয়াত কাম কৰিছে গতিকে কলিয়াবৰৰ এজন যুৱক বা কোনো কণ্ট্ৰেক্টৰে এই মাথাউৰি নিৰ্মাণৰ কামত জড়িত নহয় আৰু তেওঁলোকে ইয়াত কোনো টেণ্ডাৰ মৰাও নাছিল বা বিচৰাও নাছিল আৰু সেই লেভেলৰ নহয় তাতকৈ ডাঙৰ লেভেলৰ কণ্ট্ৰেক্টৰে কাম কৰিছিল এই কথাটো কি ধৰণে প্ৰচাৰ কৰিছে মোৰ কাণতো পৰিছে কিন্তু কোনে কি ইয়াৰ মানে কি মনত কি মানে ষড়যন্ত্ৰ কিবা যদি ভাবিছে বা দোষাৰোপ কৰিবলৈ ভাবিছে কেতিয়াবা যেতিয়া এটা ঘটনা হয় ঘটনাটোৰ পিছত গোটেই দোষটো কাৰোবাক ঠেলি দিবলৈ বিচাৰে গতিকে হয়তো কোনোবাই তেনেকুৱা প্ৰচেষ্টা কৰিব পাৰে কিন্তু এইটো আপোনালোকে মই কোৱা কথা নহয় আপোনালোকে RTA কৰিলেও জানিব বিভাগৰ ইঞ্জিনিয়াৰক সুধিলেও গম পাব বা যাকে সোধে গম পাব যে এইটো কলিয়াবৰৰ কোনো কণ্ট্ৰেক্টৰে ইয়াত কাম কৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ